ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি ডাইৰেক্ট মুড়িৰ লাড়ু মুখত ভৰাই আজি দিনটো আৰম্ভ কৰিলোঁ। মানে মুড়িৰ লাড়ুটো চাগে গম পাইছে সকলোৱে, আমাৰ এইফালেতো মুড়িৰ লাড়ু কয়, আপোনালোকৰ ফালে কি কয় নাজানো। তাৰপিছত মই ভাবিলোঁ আজি আপোনালোকক আমাৰ ঘৰৰ সন্মুখখিনি দেখুৱাই দিওঁ। মানে আজি এটা কথা কওঁ আপোনালোকক, আমাৰ ঘৰৰ পৰা ৰাতিপুৱা উঠি আহি কিনে ডাইৰেক্ট ধুনীয়াকৈ দুটা মন্দিৰ দেখা পায়। আহক আজি মন্দিৰ দুটা দেখাম। মন্দিৰ মানে কি, আমাৰ ইয়াতে আপোনাৰ এটা কৃষ্ণ মন্দিৰ আছে, এইটো যিটো সন্মুখত দেখি আছে, ইয়াত মানে আমাৰ দৌল যাত্ৰা হয়। এইবাৰ 6ত হ'ব দৌল যাত্ৰা। আৰু ইফালে আছে এটা শিৱ মন্দিৰ, ইয়াতে শিৱ পূজা কৰা হয়। খুব ধুনীয়া এটা পৰিৱেশ। আৰু তাৰ পৰা আহি গ'লোঁ পথাৰত। পথাৰত মানে কি জেচিবিয়ে খাল এটা খান্দিব, তো সিহঁতকতো দেখাই দিব লাগিব ন ক'ৰ পৰা ক'লৈকে। সেইকাৰণে দেউতাই মানে মাটিটো কাটি সীমাটো দেখুৱাই আছে যে ক'ৰ পৰা ক'লৈকে আমাৰ মানে হেৰি হ'ব আৰু খালটো খুন্দা যাব। তাৰপিছত আহিলোঁ আমাৰ টিয়াটো চাবলৈ। অলপ ডাঙৰ হৈছে এইটো, তো মানে মাত মানে ওলাই দুই এটাকে, ইমান ভালকৈ মাত দিব পৰা হোৱা নাই। খুব মৰম লাগে জানেনে। ই যেতিয়া আমি বাহিৰত জানো, ই বাহিৰৰ পৰা ধুনীয়াকৈ মা বুলি চিঞৰি থাকে। সঁচাকৈ কৈছোঁ, মানে যদিও বা মানে চৰাই, তথাপিও কিবা এটা ভাল লাগে আৰু। তাৰপিছত মানে কি হ'ল, আমাৰ গাঁৱৰ আজি মিটিং আছিল, ৰাইজৰ কিবা মানে পইচা উঠোৱা মিটিং আছিল। তো মই মানে মিটিঙক লাগি গুচি আহিলোঁ। মিটিং চিটিং শেষ কৰি ভাত পানী খাই ল'লোঁ। তাৰপিছত মানে মায়ে মানে ভাত খাই আছে। আজি মানে মাহৰ দালি বনাইছিল, একদম এনেকুৱা টেষ্টি লাগিছে খাই লৈ মানে, আৰু খাই লৈ ইমান গৰম লাগিছে গাইছ। বতৰটো একদম মেঘামেঘিকৈ আছে, বৰষুণে দিব নেকি গাইছ, ক'ব পৰা নাই। মানে গৰম উঠি গৈছে একদম। ভাত পানী খাই লৈ মানে কাপোৰ চাপোৰ পৰা খুলি দিছোঁ, গেঞ্জি পিন্ধি আছোঁ, বঢ়িয়া গৰম লাগছে। মই মানে ভাত চাত খাই অলপমান ধুনীয়াকৈ বিচনাত অলপ বাগাৰ দিলোঁ। তাৰপিছত আহি পেলাই আমাৰ বিহাৰী মানে কৈ আছে, সি আজি ব্ৰইলাৰ মাংস দি ভাত খাই আহিছে। মই ক'লোঁ ব্ৰইলাৰ মাংস দি খাইছে, বাপৰে বাপ বেলেগ কাম কৰিছে আজি। তাৰপিছত সি আৰু মিমিও খাইছে দোকানৰ পৰা লৈ কিনে, ৰাক্ষ এটা চালা সি মস্ত ব্ৰইলাৰ দি ভাতো খাই আছে। তাৰপিছত আৰু তাক মিমি লাগে। অলপ ঘুমাই মেলি ডাইৰেক্ট আহি গ'লোঁ মই। মানে আমাৰ অহাকালি মানে দেউলৰ মিটিং আছে, মানে আমি দৌল মহোৎসৱ পাতোঁ। তাতে মোকো সহকাৰী সম্পাদকত ৰাখি থৈ দিছে এইবছৰ। তো চিঠি বিলাব আহি গ'লোঁ মানে নিমন্ত্ৰণ দিয়াৰ কাৰণে। আৰু চাওকচোন, এইটো আমাৰ মানে বালাবাৰীৰ চক, আমাৰ ঘৰৰ কাষতে। ইয়াতে আমি বজাৰ চজাৰবিলাক কৰোঁ সন্ধিয়া হ'লে, বা আড্ডা চাড্ডা দিব আহোঁ। ভাল লাগে আৰু কিবা এটা আহি পিনে। তো আজিৰ ভিডিঅ' ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।